নমস্কাৰ, এইখিনিতে আহি পৰিছে এটা ডাঙৰ খবৰ হয়। অৰুণোদয় যিসকলে এপ্লাই কৰিছিলে 3.0ৰ কাৰণে নতুন ভেৰিফিকেশ্যন হ'ব নেকি বহুতে সুধি আছিলে, সেই সম্পৰ্কে জনাই দিব বিচাৰিছোঁ। আৰু এই অৰুণোদয় স্কীমৰ কাৰণে কি কি ডকুমেণ্ট আপোনালোকৰ নতুন ভেৰিফাই কৰা হ'ব সেই সম্পৰ্কেও জনাই দি আছোঁ। এতিয়া ডকুমেণ্ট ৰিকুৱায়াৰ পোনপ্ৰথমে যিসকল মহিলাৰ আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডটো ৰেডি কৰিব, পান কাৰ্ড লাগিব, আপোনাৰ ডমিচিয়েল চাৰ্টিফিকেট মানে অসমৰ বাসিন্দা হিচাপে যিকোনো এটা প্ৰমাণপত্ৰ হ'লেই হ'ল, আপোনালোকৰ ভোটাৰ আইডিও হৈ যাব, আধাৰ কাৰ্ডো হৈ যাব, আৰু বেংক একাউণ্ট যোনটো আপোনাৰ পাছপৰ্ট যোনটো এক্টিভ বেংক একাউণ্ট। ইয়াৰ ক্ষেত্ৰত কিছুমান মহিলাই ভুল কৰে যে আপোনাৰ পুৰণা বেংক একাউণ্টবোৰ দি ৰাখে, যিবোৰৰ অনলাইন মাধ্যম বহুত কম চলে, যাৰ ফলত কি হয় টকা সোমাইতো দিয়ে কিন্তু টকা টোটেলি আপোনাৰ বেংকত নোসোমায়। এইটো ছাৰ্ভাৰ প্ৰব্লেম হয় আৰু আপোনালোকৰ কিবা একাউণ্টৰ প্ৰব্লেমৰ কাৰণে নোসোমায়, যাৰ ফলত হতাশাত হ'ব লগা হয়। ইয়াৰ ক্ষেত্ৰত আপোনালোকে নতুন যোনটো এক্টিভ একাউণ্ট আছে সেইটোহে আপোনালোকে দিব। নেক্সট যোনটো বেংক পাছবুক আছে সেইটো আপোনালোকে কি কৰিব লাগিব, এবাৰ আপ টু ডেট কৰাই ল'ব ধুনীয়াকৈ, নহ'লে পোনপ্ৰথমে আপোনালোকে আপ টু ডেট যদি নকৰাই তেন্তে আপোনালোকৰ মহিলাসকলৰ পইচা নোসোমায়। নেক্সট যোনটো আপডেট আছে, আপোনালোকৰ 2 কপি ফটো লাগিব, লগতে আপোনালোকৰ মোবাইল নম্বৰটো দিব লাগিব, ৰেচন কাৰ্ড যোনটো আছে ৰেচন কাৰ্ডৰ জেৰক্স একপি দিব লাগিব, আইডেণ্টি কাৰ্ড আপোনালোকে এইটো নিদিলেও হয়, এইটো আপোনালোকে দিবও পাৰে বা নিদিবও পাৰে, লগতে ভোটাৰ আইডি যোনটো আছে ভোটাৰ আইডিৰ জেৰক্স একপি এজ প্ৰুফ, ইয়াত আপোনালোকে আধাৰ কাৰ্ডটো দিলেও হ'ব। ঠিক আছে, এইকেইটা ডকুমেণ্ট আপোনালোকৰ পুনৰ ভেৰিফিকেশ্যন কৰা হ'ব। ইয়াৰ ৰিজনটো কিছুমান গভৰ্ণমেণ্ট জব কৰা মহিলাসকলেও ইয়াৰ কাৰণে এপ্লাই কৰি সোমাই পৰিছে, এইকাৰণে ধুনীয়াকৈ চাব। আৰু যিসকল মহিলাসকলৰ অসুবিধা হৈ আছে তেওঁলোকে এতিয়ালৈকে পোৱা নাই, ঠিক আছে, অৰুণোদয় আঁচনি পোৱা নাই, তেওঁলোকে ধুনীয়াকৈ অৰুণোদয় যোনটো অফিচিয়েল ছাইট আছে আপোনালোকে অনলাইন দোকানত গৈ পেলাই ধুনীয়াকৈ আবেদন কৰিব পাৰিব, যাতে নেক্সট অৰুণোদয় স্কীমত আপোনাৰ নামটো আহি যায় তথা আপুনি 3000লৈকে টকা লাভ কৰিব পাৰে গভৰ্ণমেণ্টৰ ফালৰ পৰা। ধন্যবাদ। কিবা অসুবিধা থাকিলে আপোনালোকক মই নেক্সট ভিডিঅ'ত জনাই দিম। বৰ্তমানলৈকে চাব পাৰিছে 1250 টকাকৈ প্ৰতিমাহে মহিলাসকলক প্ৰদান কৰা হৈছে অসম চৰকাৰৰ ফালৰ পৰা। আৰু যদি যিসকল মহিলাসকলে পোৱা নাই আপোনালোকে এই ডকুমেণ্টকেইটা লৈ পেলাই আপোনালোকৰ গাঁও পঞ্চায়ত গৈ পেলাই জমা দিয়ক, তাত আপোনালোকৰ ধুনীয়াকৈ নামটো সোমাই দিব আৰু আপোনালোকে অৰুণোদয়ৰ বাবে এলিজিবল হ'ব। ধন্যবাদ। কিবা নতুনকৈ খবৰ আহিলে জনাই দিম। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, আপডেটবোৰ পাই থাকিব।